গাইডলাইন্স 17 মেলৈকে বন্ধ থাকিব বিমান সেৱা ৰেল সেৱা মেট্ৰো ৰেল সেৱা আন্তঃৰাজ্যিক যাতায়াত বন্ধ থাকিব স্কুল কলেজ শিক্ষানুষ্ঠান কোচিং সেন্টাৰ হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল শ্বপিং মল জিম সামাজিক ৰাজনৈতিক সাংস্কৃতিক সকলো ধৰণৰ সমাৱেশ ধৰ্মীয় অনুষ্ঠান আৰু সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ সকলো জোনতে ফাইন প্ৰযোজ্য হ'ব 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি 10 বছৰ তলৰ শিশু ৰোগী গৰ্ভৱতী মহিলা ঘৰৰ পৰা ওলাব নোৱাৰিব ইয়া কেন্দ্ৰীয় চৰকাৰ গাইডলাইন্স তৃতীয় পৰ্যায়ৰ লকডাউনত 17 মেলৈকে যি 4 মেৰ পৰা 17 মেলৈ যি গাইডলাইন্স কেন্দ্ৰই দিছে তাত এনে ধৰণে দিয়া হৈছে যে কি সেৱা বন্ধ থাকিব কি আমি ইতিমধ্যে জনাইছো যে বিমান সেৱা ৰেল সেৱা মেট্ৰো ৰেল সেৱা আন্তঃৰাজ্যিক যাতায়াত বন্ধ থাকিব স্কুল কলেজ শিক্ষানুষ্ঠান কোচিং সেন্টাৰ হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল শ্বপিং মল জিম সামাজিক ৰাজনৈতিক সাংস্কৃতিক সকলো ধৰণৰ সমাৱেশ অৰ্থাৎ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব কোনো সামাজিক বা ৰাজনৈতিক সাংস্কৃতিক ধৰণৰ ধৰ্মীয় অনুষ্ঠান আৰু সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ সকলো জোনতে ফাইন অব্যাহত থাকিব 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি 10 বছৰ তলৰ শিশু আৰু ৰোগী গৰ্ভৱতী মহিলা ঘৰৰ পৰা ওলাব নোৱাৰিব ইয়া কেন্দ্ৰীয় চৰকাৰ গাইডলাইন্স আৰু ইতিমধ্যে যেহেতু তিনিটা জোনত থাকিব এইসমূহ নিৰ্দেশনা গতিকে গ্ৰীণ জোনত কি খোলা থাকিব কি আমি জনাও গ্ৰীণ জোনৰ প্ৰায় সকলো কামতে অনুমতি প্ৰদান কৰা হৈছে কেৱল প্ৰযোজ্য হ'ব জোন নিৰ্বিশেষে দেশত বলবৎ থকা নিষেধাজ্ঞাসমূহ গ্ৰীণ জোনত যাত্ৰীবাহী বাছ চলিব পাৰিব যাত্ৰীবাহী বাছ চলিব পাৰিব বাছত 50% যাত্ৰীহে নিব পাৰিব বাছ সমূহে আৰু বাছ আস্থানসমূহতো 50% বাছহে থাকিব পাৰিব গ্ৰীণ জোনত সাপ্তাহিক বজাৰ বন্ধ থাকিব দোকান পোহাৰ খোলা থাকিলেও সাপ্তাহিক বজাৰ বন্ধ থকাৰ নিৰ্দেশনা লগতে হাট বজাৰ আৰু সাপ্তাহিক বজাৰ বন্ধ থাকিব ৰেড আৰু অৰেঞ্জ জোনত যি খোলা থাকিব সেয়া স্বাভাৱিকতে গ্ৰীণ জোনত খোলা থাকিব 50% যাত্ৰীৰে বাছৰ চলাচল আৰম্ভ হ'ব সকলো মালবাহী বাহনৰ চলাচল আৰম্ভ হ'ব এজন যাত্ৰী সহ টেক্সি নিৰ্দিষ্ট কাৰণত যাব পাৰিব আন্তঃজিলা যাতায়াত কৰিব পাৰিব নিৰ্দিষ্ট কাৰণত আৰু দুজন যাত্ৰী সহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব দুচকীয়া বাহনত উঠিব পাৰিব দুজন যাত্ৰী স্পেশাল ইকোনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ আইটি হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য চহৰাঞ্চলত থকা সকলো দোকান শ্বপিং মল আৰু বজাৰ বাদ দি ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনাবল সাৰ্ভিসেছ ডাটা আৰু কল সেন্টাৰ্ছ হিটল পণ্যাগাৰ এসমূহ খোলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে গ্ৰীণ জোনত আৰু এইখিনিতে জনাব যে কি খোলা থাকিব অৰেঞ্জ জোনত এজন যাত্ৰী সহ চলাচল কৰিব পাৰিব টেক্সি চালকসকলে এগৰাকী যাত্ৰী সহ চলাচল কৰিব পাৰিব নিৰ্দিষ্ট কাৰণত আন্তঃজিলা যাতায়াত কৰিব পাৰিব 4 চকীয়া বাহনত উঠিব পাৰিব দুজন যাত্ৰী পূৰ্বতে য'ত এজন যাত্ৰীহে যাব পাৰিছিল তাত দুজন যাত্ৰী যোৱাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে দুচকীয়া বাহনত উঠিব পাৰিব দুজন বন্ধ থাকিব সেলুন স্পা আৰু স্পেশাল ইকোনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ লগতে আইটি হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য চহৰাঞ্চলত থকা সকলো দোকান আৰু শ্বপিং মল আৰু বজাৰ বাদ দি সকলো দোকান খুলিব পাৰিব ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি দিয়া হৈছে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনাবল সাৰ্ভিসেছ ডাটা আৰু কল সেন্টাৰ্ছ হিটল পণ্যাগাৰ এসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে অৰেঞ্জ জোনত এতিয়া ৰেড জোনৰ প্ৰসংগলৈ কি বন্ধ থাকিব ৰেড জোনত বন্ধ থাকিব ৰিক্সা অটো ৰিক্সা টেক্সি আন্তঃৰাজ্যিক আৰু আন্তঃজিলা বাছ সেৱা বন্ধ থাকিব সেলুন স্পা আদি আৰু কি খোলা থাকিব ৰেড জোনত সীমিত সংখ্যক দুজন যাত্ৰী সহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব অৰ্থাৎ গাড়ীত চালকৰ বাহিৰেও আন এগৰাকী যাত্ৰী যাব পাৰিব ৰেড জোনতো দুচকীয়া বাহনত উঠিব পাৰিব মাত্ৰ এজন য'ত
গ্ৰীণ জোন আৰু অৰেঞ্জ জোনত দুচকীয়া বাহনত দুজন যাব পাৰিব কিন্তু ৰেড জোনত মাত্ৰ এজনহে যাব পাৰিব দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি চহৰাঞ্চলত খুলিব পাৰিব সকলো দোকান ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰী অনুমতি 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম IT আৰু IT এনাবল সাৰ্ভিস অব্যাহত থাকিব খোলা থাকিব ডাটা আৰু কল চেণ্টাৰ শীতল পণ্যাগাৰ আদি গতিকে তৃতীয় পৰ্যায়ৰ যে লকডাউন কাইলৈৰ পৰা আৰম্ভ হ'ব 17 মেলৈকে তাত যথেষ্ট শিথিলতা আনি দিয়া হৈছে অৰ্থাৎ জনসাধাৰণৰ সুবিধাৰ বাবে এইখিনি কেন্দ্ৰীয় চৰকাৰ গাইডলাইন প্ৰস্তুত কৰিছে কিন্তু তাৰ মাজতো জনসাধাৰণক আহ্বান জনোৱা হৈছে আৰু যিসমূহ বৰ্তমান বাছ চলাচল কৰিব চৰ্ত সাপেক্ষে তেওঁলোককো আহ্বান জনোৱা হৈছে বা নিৰ্দেশনা দিয়া হৈছে যে 50% হে যাত্ৰী তেওঁলোকে নিব পাৰিব দুচকীয়া বাহনত দুজনহে যাব পাৰিব যদিও চাৰিচকীয়া বাহনত দুজন যাব পাৰিব ৰেড যি জোন আছে তাত কিন্তু দুচকীয়া বাহনত এজনহে যাব পাৰিব এনে ধৰণৰ এই গাইডলাইন প্ৰস্তুত কৰা হৈছে কেন্দ্ৰৰ তৰফৰ পৰা আৰু লগতে ৰাজ্য চৰকাৰে নিজাববীয়া নিৰ্দেশনা তাত দিব পাৰিব অৰ্থাৎ যেটো সমগ্ৰ দেশজুৰি যেটো সন্ধিয়া 7 বজাৰ পৰা যি 144 ধাৰা অব্যাহত থাকিব কিন্তু অসমত সেই ক্ষেত্ৰত সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন কাইলৈৰ পৰা